চৰকাৰী গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমাৰ ইয়াত আমি শিক্ষিত সমাজ আৰু আমাৰ টিচাৰসকলক মাতি এখন আমি সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে এখন আলোচনা সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভাৰে আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমাজ সেই সমাজখন কেনেকৈ আগুৱাই যাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভালদৰে পঢ়া শুনা কৰি কিবা শিক্ষক বা টিচাৰ বা অন্য চাকৰিজীৱী হ'ব পাৰে, সেইকাৰণে আমি আজি এই সজাগতা সভাখন আয়োজন কৰিছোঁ। অঞ্চলখিনিত যাতে এনেকুৱা কোনো দুৰ্ঘটনা নহয় সেইকাৰণে আমি আমাৰ যে ল'ৰা ছোৱালী সৰু সৰু ভাই আৰু আমাৰ বুদ্ধিজীৱী গাঁও মুৰব্বী সকলোকে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আপুনি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনাৰ সমাজখন কেনেকৈ আগুৱাই যাবলৈ সেই পৰামৰ্শ মতে ঘৰত আপোনালোকে অলপ ভালকৈ বুজাইখিনি ক'ব, যাতে খাৰাপ কামত জড়িত নহয় আমি তাৰে কামনা কৰি আছোঁ। চৰকাৰী গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমাৰ ইয়াত আমি শিক্ষিত সমাজ আৰু আমাৰ টিচাৰসকলক মাতি এখন আমি সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে এখন আলোচনা সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভাৰে আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমাজ সেই সমাজখন কেনেকৈ আগুৱাই যাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভালদৰে পঢ়া শুনা কৰি কিবা শিক্ষক বা টিচাৰ বা অন্য চাকৰিজীৱী হ'ব পাৰে, সেইকাৰণে আমি আজি এই সজাগতা সভাখন আয়োজন কৰিছোঁ। অঞ্চলখিনিত যাতে এনেকুৱা কোনো দুৰ্ঘটনা নহয় সেইকাৰণে আমি আমাৰ যে ল'ৰা ছোৱালী সৰু সৰু ভাই আৰু আমাৰ বুদ্ধিজীৱী গাঁও মুৰব্বী সকলোকে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আপুনি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনাৰ সমাজখন কেনেকৈ আগুৱাই যাবলৈ সেই পৰামৰ্শ মতে ঘৰত আপোনালোকে অলপ ভালকৈ বুজাইখিনি ক'ব, যাতে খাৰাপ কামত জড়িত নহয় আমি তাৰে কামনা কৰি আছোঁ। চৰকাৰী গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমাৰ ইয়াত আমি শিক্ষিত সমাজ আৰু আমাৰ টিচাৰসকলক মাতি এখন আমি সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে এখন আলোচনা সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভাৰে আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমাজ সেই সমাজখন কেনেকৈ আগুৱাই যাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভালদৰে পঢ়া শুনা কৰি কিবা শিক্ষক বা টিচাৰ বা অন্য চাকৰিজীৱী হ'ব পাৰে, সেইকাৰণে আমি আজি এই সজাগতা সভাখন আয়োজন কৰিছোঁ। অঞ্চলখিনিত যাতে এনেকুৱা কোনো দুৰ্ঘটনা নহয় সেইকাৰণে আমি আমাৰ যে ল'ৰা ছোৱালী সৰু সৰু ভাই আৰু আমাৰ বুদ্ধিজীৱী গাঁও মুৰব্বী সকলোকে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আপুনি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনাৰ সমাজখন কেনেকৈ আগুৱাই যাবলৈ সেই পৰামৰ্শ মতে ঘৰত আপোনালোকে অলপ ভালকৈ বুজাইখিনি ক'ব, যাতে খাৰাপ কামত জড়িত নহয় আমি তাৰে কামনা কৰি আছোঁ। চৰকাৰী গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমাৰ ইয়াত আমি শিক্ষিত সমাজ আৰু আমাৰ টিচাৰসকলক মাতি এখন আমি সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে এখন আলোচনা সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভাৰে আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমাজ সেই সমাজখন কেনেকৈ আগুৱাই যাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভালদৰে পঢ়া শুনা কৰি কিবা শিক্ষক বা টিচাৰ বা অন্য চাকৰিজীৱী হ'ব পাৰে, সেইকাৰণে আমি আজি এই সজাগতা সভাখন আয়োজন কৰিছোঁ। অঞ্চলখিনিত যাতে এনেকুৱা কোনো দুৰ্ঘটনা নহয় সেইকাৰণে আমি আমাৰ যে ল'ৰা ছোৱালী সৰু সৰু ভাই আৰু আমাৰ বুদ্ধিজীৱী গাঁও মুৰব্বী সকলোকে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আপুনি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনাৰ সমাজখন কেনেকৈ আগুৱাই যাবলৈ সেই পৰামৰ্শ মতে ঘৰত আপোনালোকে অলপ ভালকৈ বুজাইখিনি ক'ব, যাতে খাৰাপ কামত জড়িত নহয় আমি তাৰে কামনা কৰি আছোঁ।